Good morning, guys, and it's 6 a.m. in the morning. Actually, 5:30, 5:45. কালি ৰাতি 12:30ত শুইছিলোঁ। আজি নাজানো ইমান জল্দি সাৰ পাই গ'লোঁ। দেন মই শুব ট্ৰাই কৰিছিলোঁ। টোপনি নাহিলে যিহেতু মই ভাবিলোঁ এনেই টাইম পাছ কৰি লাভ নাই। সোনকালেই উঠোঁ, দিনটো আৰম্ভ কৰোঁ। বহুত দিন হ'ল সোনকালে নুঠা। এনেই মই 8টা, 8:30টাত সাৰ পাই যাম। বাট আজি সেয়াই আৰু সোনকালে সাৰ পাই গ'লোঁ। ধুনীয়াকৈ দিনটো আৰম্ভ হ'ল। আৰু ৰাতিপুৱা উঠিয়ে মোৰ ফাৰ্ষ্ট কামটো হ'ল মানে একাপ গৰম পানী খোৱা এগিলাচ মানে কুহুমীয়া গৰম পানী আগতে নাখাইছিলোঁ কিন্তু এতিয়া লাহে লাহে এইটো অভ্যাস কৰিছোঁ খালী পেটত মানে চাহ তাহ খাই দিব নালাগে দেন মই টেৰেছলৈ আহিলোঁ টেৰেছলৈ পটককৈ নাহোঁ মই আজি ৰাতিপুৱা সোনকাল হৈ থকাৰ কাৰণে আহিছোঁ একদম বৰষুণ দিছিলে নেকি আগদিনা ৰাতি একদম মানে সেউজীয়া সেউজীয়া হৈ আছে চবফালে বহুত বেছি ভাল লাগিছে তাৰপিছত দিনটোত মোৰ 2 লিটাৰ পানী খোৱাৰ টাৰ্গেট থাকে সেইকাৰণে ৰাতিপুৱাই ফুল কৰি লৈছোঁ আৰু এতিয়া মানে গৰম পানী কাপ খাই মোৰ কাম হৈছে ৱৰ্কআউট টাইম চ' 40 মিনিটছ এটা মই ট্ৰেডমিল কৰোঁ ৱাক কৰোঁ ইনক্লাইন ৱাক সেইখিনি মানে ডেইলি ৰুটিনত এড কৰিছোঁ তাৰপাছত এয়া হৈছে মোৰ ব্ৰেকফাষ্ট কল কণী ড্ৰেগন ফ্ৰুট আৰু স্প্ৰাউটছ গাইজ জাষ্ট গা ধুই আহিলোঁ আৰু মেকআপ কৰি ৰেডিও হৈছোঁ লাঞ্চ কৰিলোঁ লাঞ্চত আজি এনেই নৰ্মেল ভাত এনেকৈ খালোঁ আৰু ৰাইচটো মই খাওঁৱেই খালি মই পিৰিয়ডছ হৈ গ'লোঁ চ' মোৰ মানে এতিয়া গাটো অকণমান উইক লাগিছে উপায় নাই সেইকাৰণে চাগে সোনকালে সাৰ পাই গৈছিলোঁ মানে কি হয় PMS চলি থাকিলে বহুত অশান্তি লাগি থাকে এতিয়া মোৰ অলপ ব্লটিং টাইপ ফিল হৈ আছে ব্লটেড ফিল হৈছে একদম গাটো ভাৰী ভাৰী ফিল হৈ আছে বাট শ্বুট এটা আছে যাবই লাগিব আৰু মোৰ ভণ্টিৰ লগতো একৰ্ডিংলি প্লেন বনি আছে গতিকে তাতো যাব লাগিব অলপ আগত ভিডিঅ' এটা লাইভ কৰিলোঁ এণ্ড আৰু এটা কথা কি পিন্ধি যাম মানে তেওঁলোকে মোক কৈছিলে অলপ বেলেগ টাইপ পিন্ধিবলৈ বটল গ্ৰীণ কালাৰতে পিন্ধিব দিছে ব্ৰেণ্ডে চ' এই বটল গ্ৰীণ কালাৰত এয়া এযোৰ এটা ধুনীয়া গাউন আছে সেইটোৱে পিন্ধি যাম দেন মোৰ আছে এটা ভাছমলৰ শ্বুটিং সেইটো কাইলৈ কৰিব লাগিব তাৰ কাৰণে আইৰণ কৰিব লাগিব এই কাপোৰটো চিলেক্ট কৰিছে এইটো কালাৰ কাপোৰ এইখন শাৰী এইকেইটাৰ ভিতৰত কোনোবা এটা ফাইনেলাইজ কৰিব আৰু দেন প্ৰি ড্ৰেছটো এইটো মানে এইকেইটা বস্তু আইৰণ কৰিব লাগিব এইখিনি কামেই আছে কিন্তু পিৰিয়ডছৰ দিনকেইটা মানে আই হেট ইট লিটাৰেলি বাট উপায় নাই চ' বলক ফটাফট এতিয়া ৰেডি হওঁ ড্ৰেছ চেছ পিন্ধি লওঁ ইমান দেৰি হ'ল তুমি ৰেডি হ'লা হ'লে নাই? হ'লে 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 ৰেডি হওঁতে হওঁতে দেৰিয়ে হৈছে সমীৰণ আহি গ'ল পটককৈ অফিচৰ পৰা যিহেতু মোক হেল্প কৰি দিব লাগিব শ্বুটটোত আৰু বতৰটো আজি বেয়া কৰিছে মানে বাহিৰত বৰষুণ দি আছে গতিকে দিগদাৰে হয় এনেকৈ গাউন চাউন পিন্ধি বৰষুণৰ বতৰত যাবলৈ তথাপিও উপায় নাই আৰু ব'লক এতিয়া ফাইনেলি গাইজ আই এম ৰেডি এণ্ড আই এম ৱেৰিং দিছ ব'লক এতিয়া ধুনীয়াকৈ শ্বুটটো কৰি আহোঁ আমি ক'ত যাওঁ আজি ইফালে বাহিৰত বৰষুণ কিন্তু আমি যেতিয়া শ্বুটৰ প্ৰমিছ দি থৈ দিওঁ যে যাম ডিলটোতো কেঞ্চেল কৰিব নোৱাৰি ন চ' উপায় নাই আৰু লেটছ গ বাপৰে ইমান ধাৰাসাৰ বৰষুণ দেখোন হাই তুমি এটা কথা কোৱাচোন তুমি মোৰ চান্দনী হয়নে নাই হয় ব'লা মোৰ চান্দনীৰ কাৰণে এটা বস্তু আছে হ'ব বাৰু তাৰ কথা বাদ দিয়ক আমি এতিয়া আহি আছোঁ কোন জেগাত কৈছোঁ ৰ'ব এই খ্ৰীষ্টান বস্তিতে আছে এখন ধুনীয়া জুৱেলাৰী দোকান শ্যাম সুন্দৰ চান্দিৱালা আৰু বৰষুণত তিতি মেলি আহিব লগা হৈছে আৰু উপায় নাই আহি যোৱা মোৰ চান্দনীৰ কাৰণে চান্দিৱালা প্ৰম'চনেল শ্বুট এটাৰ কাৰণে আহিছিলোঁ তেওঁলোকৰ মানে আহিয়ে ৱাও বহুত বেছি ধুনীয়া লাগিছে ইণ্টেৰিয়ৰ এণ্ড অল ফাইনেলি গাইজ পাই নটিচ গ'লোহি কৰিছা নাই কি ইয়াতে চিলভাৰটোক এক্সেঞ্চুৱেট কৰাৰ কাৰণে কুল লাইট দিছে যাতে যদি ৱাৰ্ম একদম দি দিলে হয়তো গ'ল্ড হৈ গ'ল হয় না স্মল স্মল থিংছ ইটছ গুড ইলাইচিটি চুগাৰ আছে কিন্তু অকণমান ল'ব পাৰে এইটো চোৱা চিলিংটো আৰু এয়া ফটাফট আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল Ooh, I POV the final render. Waking up my digital defender. New glam update. I hit the button. This new fit is giving nothing but the body yaddy. Slay the aesthetic. It's a digital habit. Ring light, halo. Yeah, you know I gotta have it. Main character glitching, switching to the good light. Main character glitching, shining ever so bright. এইটো ভাল লাগিছে ইউ কেন ট্ৰাই দিছ ওৱান অলছ' না Ooh, I POV the final render. Waking up my digital defender. New glam update. I hit the button. This new fit is giving nothing but the body yaddy. Slay the aesthetic. It's a digital habit. Ring light, halo. Yeah, you know I gotta have it. Main character glitching, switching to the good light. Main character glitching, shining ever so bright.
গাইজ শ্বুটটো কৰি আহি পালোহি, চামিৰন অফিচ গ'ল আৰু মোৰ মানে পিৰিয়ডছ হোৱাৰ কাৰণে পুৰা ক্ৰেভিং আহি আছে চকলেটৰ। আৰু চামিৰনে ডাৰ্ক চকলেট এটা আনিছিল। মোৰ ঘৰত চকলেট ভৰ্তি হৈ আছে, বাট মই ये नहीं खा सकती गाइज, यहाँ पे ज़्यादा कैलोरीज है। আৰু সদায় সদায় নহয়, কেতিয়াবা ওৱান্স ইন এ হোৱাইল খাওঁ আৰু কৰি নগ'লে হ'ল। অ'কে, আছিলে বিটাৰ 90%। অ' মাই গুডনেছ। এইটো আনিছিলোঁ মই ব্লিংকিটৰ পৰা 0 ফেট গ্ৰীক য়োগাৰ্ট। খাই কেনেকুৱা লাগে আপোনালোকে জানেনে? অ' মাই গড, ইমান টেঙা আৰু তাতে মানে এনেকুৱা লাগে যেন মানে পনীৰ উইদাউট টেষ্ট খাই আছো এনেকুৱা টাইপ লাগে, বাট ফ্ৰুটছৰ লগত মিলাই খালে ভাল লাগিব। আৰু মাজত ধৰি মানে মই ড্ৰেগন ফ্ৰুটটো বহুত ভাল লগা হ'ল। চ' সেয়া আজি লৈ আহিছো ড্ৰেগন ফ্ৰুট মানে 4টা আনিছিলো। মানে আজিকালি স্কেৰচিটি হৈছে ড্ৰেগন ফ্ৰুটৰ, পোৱাই নাই। 4টা আনিছিলো, তাৰে চামিৰনক এটা টিফিনত দিলো, মই এটা খালো, এইটো আছে। এতিয়া মই অকণমান চকলেট খাম। আহ, উম, প্ৰথমতে খোৱা খানাখিনি ভাল লাগে, বহুত গেলা টেষ্ট। খালো ডাৰ্ক চকলেটটো। আৰু এটা মোৰ ফিল কওঁ, মই যেতিয়াৰ পৰা এক্সাৰচাইজ কৰা হৈছো মোৰ পিৰিয়ড ক্ৰেমটো বহুত কমিছে। আগৰ কিবাৰটো চিভিয়াৰ, মই এনেকে শ্বুটটোত যাবও নোৱাৰো, মানে ইমান অশান্তি লাগে, মানে উপায় নোহোৱা হৈ যায়। বাট আৰু মইতো পেইন কিলাৰে খাওঁ প্ৰায়। এইবাৰ কিন্তু এতিয়ালৈকে মোৰ তেনেকুৱা মানে আহিছে, অভিয়াছলি এইটো নকওঁ যে মানে আনবিয়াৰেবল হোৱা নাই, বাট আহিছে, মাইল্ড পেইন আহি আছে, বাট এইটো মানে সহ্য কৰিব পৰা বিয়াৰেবল হয়। গতিকে সেয়াই আৰু সেইটো এটা মই গুড নিউজ দিলো। এতিয়া মোৰ ভণ্টি আহিব, তাইৰ লগত ধুনীয়াকে এতিয়া গাৰ্লছ ডে আউটত যাম। তো এতিয়া ইউনিভাৰ্চিটি লাইফো খতম হ'ল। ভণ্টি আৰু মোৰ মানে যিটো ৰিলেশ্যন, ইটছ লাইক বেষ্ট ফ্ৰেণ্ডছ ৰিলেশ্যন। চিষ্টাৰ কম বেষ্ট ফ্ৰেণ্ডছ আমি বেছি হয়। চ' যেতিয়া তাই ধৰক এতিয়া বা ক'ত যাব নাজানো ন, মাজতে দেলহি গৈছিলে, বহুত দিন মানে নাছিলে, বহুত বেয়া লাগিছিলে থাকি। এতিয়া মন গ'লে মানে তাইৰ লগতে মই ওলাই মেলি যাওঁ, তাইৰ লগতে এভৰিথিং, তাইও তেনেকুৱা। চ' সেইটোৱে আৰু, তাই যদি এতিয়া দূৰত ক'ৰবাত যায় পঢ়া শুনা কৰিবলৈ, চাকৰি তাকৰি কৰিলে যদি দূৰত কৰে, বহুত দুখ লাগিব। মই উইচ কৰিছো গুৱাহাটীতে কিবা এটা হওক তাইৰ। চ' সেইটোৱে আৰু, এতিয়া মই ফটাফট ৰেডি হৈ লওঁ, তাইও আহিব, একেলগে লগ পাম। ভণ্টিয়ে মই এতিয়া অটত আজিকালি অটত যাওঁ। অটত ভাল লাগে, একদম হাৱা খাই খাই যাব পাৰি যে। আমি আজি শ্বপিং ডেটত যাব লাগিছিল ন, আমি গাটো ৰখাব নোৱাৰো। Soft light. চেম আৰু মই আহি পাই গ'লো ধুনীয়াকে। এইটোৱে ভাল লাগে, ইয়াত মানুহ নাহে যে বহুত ভাল লাগে, হয় নাই? দেন আমি লগ পালে মানে মেইনলি আমাৰ শ্বপিং ডেটে হয়। লাইফষ্টাইলত আহিলোঁ, ইমান ধুনীয়া ধুনীয়া ছামাৰ কালেকশ্যনছ আহিছিল, সেইকাৰণে আমি দুজনী লগ পালে মানে সেয়ে হয় আৰু, কিবা খোৱা মেলা যায়, তাৰপিছত নহ'লে আমি শ্বপিং কৰা যায়, মুভি চোৱা যায়, নহ'লে ইমান গৰমতনো ক'ত যাব, আমাৰ গুৱাহাটীত যাবলৈ তেনেকুৱা জেগাই নাই ন, সেইকাৰণে। আৰু ভণ্টিও এতিয়া চাই আছে কিবা কিবি, ময়ো চাই আছোঁ। তাই একচুৱেলি কলেজৰ পৰা ডিৰেক্টলি আহি গৈছিল, কিবা এটা কাম আছিল কলেজত, তাৰপাছত ডিৰেক্টলি আহি গৈছিল, সেইকাৰণে ডাঙৰ বেগটো লৈ লৈ ঘূৰি আছে। আৰু খুব ধুনীয়া ধুনীয়া ড্ৰেছ আছে। মোৰ এই ব্লেক ড্ৰেছটো ইমান বেছি ভাল লাগিছে। মোৰ মানে ব্লেক কাপোৰবিলাক নাজানো কিয় দেখিলেই মোৰ ইমান বেছি ভাল লাগে। মোৰ বহুত ব্লেক কাপোৰ আছে, তথাপিও কিন্তু ব্লেক কেইটাতে চকুত পৰে। আৰু এটা মোৰ ভাল লাগিছে, ৰিচেণ্টলি মোৰ ভাল লগা হৈছে, ৰয়েল ব্লু হওক, নেভি ব্লু হওক, এনেকুৱা কালাৰ, মানে ব্লু টেক্সাৰৰ কালাৰবিলাক ভাল লগা হৈছে। আৰু ধুনীয়া ধুনীয়া কালেকশ্যন বিচাৰি আছোঁ, ভণ্টিও কিবা কিবি চিলেক্ট কৰি আছে, ময়ো এটা দুটা উঠাইছোঁ। আৰু ইয়াতে অফাৰ চলি আছে, ধামাকা অফাৰ, ছামাৰ অফাৰ। আৰু কেইটামান কাপোৰ আনিছোঁ, ৰ'ব দেখাওঁ। ফাৰ্ষ্টতেতো আনিলোঁ এইটো অলপ ব্লেজাৰ ড্ৰেছ টাইপ হয়, মই ভালকৈ ঘৰত পিন্ধি দেখাম বাৰু, এতিয়ালৈকে চিয়'ৰ নহয়, কিন্তু মোৰ ভাল লাগিছে। মানে এনেকুৱা টাইপ ভাল, এইটো যে একেবাৰে পুলিচৰ ড্ৰেছ যেনে লাগিলে, সেইকাৰণে ৰিজেক্ট কৰিলোঁ। এতিয়া মইতো মোৰ কাৰণে বিচাৰি পালোঁ, ভণ্টিয়ে তাইৰ কাৰণে বিচাৰি পোৱা নাই, তাই এতিয়া চিলেক্ট কৰি আছে। কিমান সেক্সি পেটুলি, পেটু লাগিছে, ঘূৰচোন, নাইচ, ভাল লাগিছে। দেন মই আৰু 2-3টা কাপোৰ আনিছিলোঁ, সেইকেইটাও মই পিন্ধি চালোঁ ফিটিং কেনেকুৱা হয়। ধুনীয়া লাগিছে ন? কিমান বছৰ ল'ৰা ছোৱালী? আপোনালোকেতো জানে আমাৰ ঘৰত আৰু এজনী টিকলি আছে, মানে বাৰ ছোৱালীজনী। তাইও আজিকালি লাহে লাহে এনেই খোজ চোজ দিয়ে আৰু, অলপ ধৰি ধৰি খোজকাঢ়িবলৈ শিকিছে। গতিকে আমাৰ কাৰণে শ্বপিং কৰোঁতে মোৰ এইটো চকুত পৰিল, সেইকাৰণে ভাবিলোঁ এইটোও লৈ লওঁ বুলি। আৰু লাষ্টত যিহেতু মই আজিকালি ডিনাৰটো 7:30ত কৰিয়ে দিওঁ, সেইকাৰণে ভাবিলোঁ মই খাওঁ, বেলেগ নাখাওঁ, বহুত লিমিটেড বস্তুৱে খাব পাৰোঁ, যেনেকৈ গ্ৰিল চেণ্ডউইচ বা প্ৰ'টিন ৰিচ ফুড বা চিকেন হওক, মানে কম মছলা থকা, বেছি ফ্ৰাই বস্তু মই একদমেই এৰিছোঁ। চ' এয়া গ্ৰিল চেণ্ডউইচ অৰ্ডাৰ কৰিলোঁ, মই 2 পিচ খাম, আৰু ফ্ৰেঞ্চ ফ্ৰাইজ নাখাওঁ বাৰু,
বাকী ভণ্টিয়ে অৰ্ডাৰ দিছে আৰু এইফালে দিলোঁ আমাৰ দুজনীৰ কাৰণে তন্দুৰী চিকেন আৰু লাষ্ট এয়া ঘৰ আহি আছোঁ অ'টত আৰু আজিকালি মোৰ অ'টো বেছি ছেফ ফিল হয় আপোনালোককতো মই কালি ৰীল এটা দিছিলোঁৱে মই তাতে যিখিনি কথা কৈছোঁ আপোনালোকে বাৰু ৰিলেট কৰিব পাৰিছেনে যদি নাই পৰা ৰিলটো গৈ চাব হা জুপিটাৰ দত্ত একাউণ্টতে আছে আৰু ৰাতি অকণমান দেৰিয়ে হৈ গৈছিল চাওকচোন ইফালে বৰষুণো দিছিল সেইকাৰণে আৰু জল্দি ঘৰ পাবহি লাগে চ' গাইজ মোৰ আজিৰ এয়া শ্বপিং সমীৰণক দেখাওঁ বলক মানে তাৰ পৰা ভেলিডেশ্যনটো নাপালে মোৰ কাপোৰটো ভাল নালাগে সি ক'ব লাগিব ভাল লগা বুলি তেতিয়াহে মানে মোৰ কনফিডেঞ্চটো আহে গতিকে তাকো দেখা চ' মই ড্ৰেছটো দেখাব লৈছোঁ ফাৰ্ষ্ট ড্ৰেছ মই এইটো ল'লোঁ ভণ্টিও শ্বপিং কৰিলে বহুত চ' ফাৰ্ষ্ট ড্ৰেছ এইটো মোৰ নেভি ব্লুত একো নাছিলে মানে আৰু মই এনেকুৱা ব্লেজাৰ ড্ৰেছ বহুত দিন পিন্ধা নাছিলোঁ বিকজ অফ মাই এই পেট মোৰ মানে 1 ৰাউণ্ড 2 ৰাউণ্ড এনেকৈ পেটটো মানে আগৰ পৰা মোৰ পেটটো এনেকৈ আগবঢ়া নহয় কিন্তু লেয়াৰ কিবা এটাও আছিলে বাট ফাইনেলি এতিয়া মোৰ লেয়াৰটো কমিলে সেইকাৰণে মই এইবিলাক পিন্ধিব পৰা হ'লোঁ সেনেকুৱা ড্ৰেছ তোমাৰ কেনেকুৱা লাগিছে এইটো বঢ়িয়া লাগিছে মোৰ আগতেও ভাল লাগিছিলে এতিয়া বেছি ভাল লাগিছে ভাল লাগিছে বাহ পকেটো আছে দুফালে দুটা বঢ়িয়া লাগিছে চ' আৰু এটা ড্ৰেছ কিনিছোঁ সেইটো মই ফটাফট দেখাই আছোঁ ৰ'ব চ' দিছ ইজ মাই ছেকেণ্ড ড্ৰেছ ব্লেক মোৰ একদম ফেভৰেট আৰু ইমান ধুনীয়া গাইজ বাই দ্য ৱে লাইফষ্টাইলত অফাৰ চলি আছে দেই আপোনালোক যাব পাৰে কি ধুনীয়া ধুনীয়া কালেকশ্যন ছামাৰ কালেকশ্যন ওলাইছে চ' মোৰ এইটো ছেকেণ্ড ড্ৰেছ ক'ডৰ হয় কেনেকুৱা লাগিছে এইটো বেছি ভাল লাগিছে আগৰটোতকৈ ছামাৰৰ কাৰণে বঢ়িয়া ন গাইজ মই অলপ খিনাইছিলে আপোনালোকে মোক কমেণ্ট কৰিব দেই চ' গাইজ ফাইনেলি শ্বপিং ডান আৰু মই আমাৰ ঘৰৰ আৰু এজনী টিকলি আছে যে মানে বাৰ ছোৱালীজনী অহাৰ কথা আছে তাইৰ কাৰণে মই ধুনীয়া ড্ৰেছ এটা কিনিলোঁ আৰু সেইটো মই তাই আহিলে যেতিয়া দিম তেতিয়া দেখাম দেই আৰু থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'টো শেহলৈ চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন মাই নেক্সট ভিডিঅ'ত লেন টেক কেয়াৰ বাই বাই লাভ ইউ